যদি মই আপোনাক সুধো আপুনি জীৱনত কি হ'বলৈ বিচাৰে হয়তো আপুনি ক'ব আপুনি সুখী হ'ব বিচাৰে দুখ কোনেও নিবিচাৰে আমি জীৱনত সুখৰ সংজ্ঞা বিচাৰি ফুৰো নহয়নে এইখিনিতে আমাৰ মায়ে আমাক গাই শুনোৱা কবিতা এফাকি মনলৈ আহিছে মোৰ হেয়া মই আপোনালোকক শুনাব বিচাৰিছো দেখিও নেদেখা কিয় দিন কণা সুখ যে হাততে আছে যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে আজিৰ যুগৰ যি ব্যস্ততা প্ৰতিযোগিতা তাৰ মাজত সুখী হৈ থকাটো এটা যেন প্ৰত্যাহ্বান হৈ পৰিছে প্ৰায়ভাগ লোকেই ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেছন চিন্তা ভাৱনাৰ নিচিনা মানসিক সমস্যাবোৰৰ লগত যুঁজ দি আছে এই দুখ নিৰাশা চিন্তা ভাৱনাৰ কাৰণবোৰ জানেনে আপুনি বিশেষজ্ঞৰ মতে ইয়াৰ কাৰণ কেইবাটাও হ'ব পাৰে আৰু যদি আপুনি সুখী হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ দুখ আৰু নিৰাশাৰ যিবোৰ কাৰণ সেইবোৰৰ ওপৰত ধ্যান দিব লাগিব আৰু সেইবোৰ দূৰ কৰিব লাগিব এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান টিপছ দিম কেনেদৰে আপোনালোকে খুব সৰু সৰু কাম কিছুমান কৰি জীৱনত সুখী হৈ থাকিব পাৰিব সুখী হোৱাৰ প্ৰথম টিপটো হ'ল সুস্বাস্থ্য তাৰ বাবে ব্যায়াম কৰক যোগা কৰক মেডিটেশ্যন কৰক যদি আপুনি সুখী হৈ থাকিব বিচাৰে তেতিয়াহ'লে কেতিয়াও নিজক অন্যৰ লগত তুলনা নকৰিব হেয়া কৰি আচলতে আপুনি দুখকহে নিমন্ত্ৰণ জনায় প্ৰকৃতিৰ লগত সময় কটাওক প্ৰকৃতি ইমান শক্তিশালী যদি আপুনি এঘণ্টাকে সদায় পাৰ্কত গৈ খোজ কাঢ়ে চৰাই চিৰিকটিবোৰ চাই তেতিয়াহ'লে দেখিব আপোনাৰ মন প্ৰাণ পুলকিত হৈ পৰিব জীৱনত সুখী হ'বলৈ অন্যৰ পৰা বহুত বেছি আশা নাৰাখিব লালসা স্পৃহা এই বস্তুবোৰে আমাক দুখ দিয়ে যেতিয়া আপুনি অন্যৰ পৰা বহুত আশা কৰে আৰু সেয়া পূৰ্ণ নহয় তেতিয়া কিন্তু বহুত আঘাত লাগে মনত ইয়াৰ পিছৰ দুখৰ কাৰণটো হ'ল অতীত আৰু ভৱিষ্যত এনেকুৱা বহুত লোক মই দেখিছো যিসকলে ভৱিষ্যতৰ কথা ভাবি দুখী হৈ থাকে আৰু এনেকুৱা লোকো আছে যিসকলে অতীতত হৈ যোৱা কিছুমান কথাক পাহৰিব নোৱাৰি দুখী হৈ থাকে কিন্তু মনত ৰাখিব অতীত আৰু ভৱিষ্যতে আমাক কেৱল দুখ আৰু উদ্বিগ্নতাহে দিয়ে প্ৰকৃততে সুখী ব্যক্তি সেইজন যিজনে বৰ্তমানত জীয়াই থাকিবলৈ শিকি যায় চাওক অতীতত কি হৈ গ'ল সেয়া আপুনি সলনি কৰিব নোৱাৰে আৰু ভৱিষ্যতত কি হ'ব সেয়া আপুনি নাজানে সেইকাৰণে বৰ্তমানত জীয়াই থাকিবলৈ শিকক ইয়াৰ পিছৰ দুখৰ কাৰণটো হ'ল হিংসা ঈৰ্ষা চকু চৰহা প্ৰবৃত্তি যদি জীৱনত সুখী হ'ব বিচাৰিছে তেতিয়াহ'লে মন বহল কৰিব লাগিব আৰু অন্যৰ প্ৰতি থকা সেই হিংসা আৰু ঈৰ্ষাৰ ভাৱক নাইকিয়া কৰিব লাগিব আপুনি সুখী হৈ থকাটো অত্যন্ত সহজ এই কামকেইটা কৰি চাওকচোন দেখিব আপুনি কিমান আনন্দ লাভ কৰিব যিজনে নিজৰ মনক জয় কৰিব সেইজনে আচল অৰ্থত সুখৰ অধিকাৰী হ'ব